হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য নিউ ভিডিঅ'। আজি মই শিকাব গৈ আছোঁ ষ্টেম কেনেকৈ ফিক্স কৰে। তো বহুতৰে ষ্টক ষ্টেমটো থাকে চাগে, বহুত লং থাকে। তো মই আজি তাকে শিকাম শ্বৰ্ট ষ্টেম কেনেকৈ ইনষ্টল কৰে। তো ভিডিঅ'টো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, বাকী লাইক কৰি দিব যদি ভাল লাগে, কমেণ্টত জনাব কেনেকুৱা লাগিছে। বাকী বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ষ্টেম ফিক্স কৰিম। তো বলক ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। তো তাৰ কাৰণে লাগিব 4 নম্বৰ এলেন কি আৰু 5 নম্বৰ এলেন কি। তো এইটো খুলিব লাগিব এতিয়া। মোৰতো এতিয়া লং নাই, শ্বৰ্টে আছে। তো শ্বৰ্ট ষ্টেমটো খোলোঁ। তো আপোনালোকৰ লং থাকিলে লংটো খুলি ল'ব। তো মই শ্বৰ্টটোকে খুলিছোঁ। প্ৰথম এডাল ল'ব, তাত লগাই এইটো খুলিব। ভিডিঅ'ত দেখা পাইছে কেনেকৈ খুলি আছোঁ মই। তো মোৰতো বহুত টাইট হৈ আছে, চাব পাৰে। এটা খুলি হৈ গ'ল। তো চাইডৰ নটকেইটা খুলিব লাগিব। ইয়াৰ পিছত এইটো নট খুলিলোঁ, টপ কেপটো খুলি গ'ল, চাব পাৰে। তো 4 নম্বৰ এলেন কিলো চাইডৰ নটকেইটা খুলিব, ভালকৈ খুলিব, নহ'লে আগত ঠেট নাইকিয়া হৈ যাব পাৰে। তো চাব পাৰে খুলি গ'ল। তো আপোনালোকৰ যোনটো লং ষ্টেম আছে সেইটোৱে খুলিব দিছোঁ। মোৰ এতিয়া শ্বৰ্ট ষ্টেমৰ কাৰণে শ্বৰ্ট ষ্টেম দিয়ে দেখাই দিছোঁ। তো খুলি গ'ল, চাব পাৰে। তো এইটো চাইডতো খুলিব লাগিব, ইপেনৰ নট এটা আছে, তো এইটো খোলক। তো ইপেনটো খুলি দিয়ক। তো চাব পাৰে খুলি গ'ল। পূৰা ঢিলা কৰি, ইমানো ঢিলা কৰিব নালাগে, অকণমান ঢিলা কৰি থ'লেই হ'ল। তো এতিয়া খুলি দিয়ক ষ্টেমটো। তো এইটো ষ্টেম খুলি দিওঁ দেখিলে। তো এতিয়া বাকী ফিক্স কেনেকৈ মই দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ যে ছাছপেনশ্যন কেনেকৈ ইনষ্টল কৰে। তো ছাছপেনশ্যন ইনষ্টল কেনেকৈ কৰে ভিডিঅ'টো চাই ল'ব আগৰ মোৰ প্ৰফাইলত যাই পিনে। তো এতিয়া ষ্টেমটো ইনষ্টল কৰোঁ বোলো। তো এইটো ষ্টেম তো ইয়াত লগাই দিব। লগাই পিনে চাব পাৰে এইটো লাগি গ'ল পূৰা ধুনীয়াকৈ। কেপ যদি লগাবলগীয়া হয় কেনেকুৱা কেপ, ৰিং এটা কেপ লগাই দিব। ইয়াত ৰিংটো লগাই ইয়াত লগাই দিব ষ্টেমটো। তাৰপিছত এইটো টপ কেপটো লগাই ল'ব ফাৰ্ষ্ট। চাইডৰ নট টাইট নকৰিব, প্ৰথম টপ কেপটো লগাই ল'ব। টপ কেপটো ফুল টাইট দি দিব, তেতিয়াহে এইটো যোনটো লৰচৰ হৈ আছে ন, এই যোনটো লৰচৰ হৈ আছে সেইটো প্ৰব্লেম তেতিয়াহে ফিক্স হ'ব। প্ৰথম টপ কেপটো টাইট দি ল'ব, ফুল টাইট দিব। ইমানো টাইট নিদিব যে এইটো পূৰা জাম হৈ যায়। তো কমাই টাইট দিব, ইমান টাইট নিদিব। চ' তাৰপৰা চাব পাৰে পূৰা উঠাই দিব এনেকৈ, উঠাই পিনে এইটো টাইট দি দিব। ইমান টান নহয়, ইজিয়ে হয়। চ' টাইট দি দিব, চাব পাৰে পূৰা প্ৰব্লেমটো ফিক্স হৈ গ'ল, লৰচৰ হোৱা নাই এতিয়া। তো অকণমান টাইট দিব, ইমান টাইট নিদিব, মিনিমাম দিব। তো চাব পাৰে টাইট হৈ গ'ল পূৰা। তো বাকী হেণ্ডেলটো মিলাই ল'ব, চিধা হৈছে নে চাই লৈ পিনে এনেকৈ পূৰা চাই ল'ব। পূৰা চিধা হৈ আছে, এতিয়া চাইডৰ নটকেইটা টাইট কৰি দিব। তো চাইডৰ নটকেইটা টাইট কৰি দিলোঁ, চাব পাৰে। হেণ্ডেলটো চিধা কৰি ল'ব। ফাৰ্ষ্ট এইটো টাইট কৰিব, ওপৰটো যোনটো টপ কেপ আছে সেইটো ফাৰ্ষ্ট টাইট কৰি ল'ব, নহ'লে দিগদাৰ হ'ব। তো টপ কেপটো টাইট কৰি চাইডৰ নটকেইটা টাইট কৰি দিব। এইটো নট টাইট হৈ গ'ল। তো এইটো চাইডৰ নটটো পিনে টাইট কৰি দিব। চাব পাৰে পূৰা প্ৰব্লেম ফিক্স হৈ গ'ল। ষ্টেম কৰি দিলোঁ ইনষ্টল। তো যোনে ইনষ্টল কৰিব নাজানে তো এইটোৱে ভিডিঅ' চাই ল'ব, গোটেইটো ভালকৈ স্কিপ কৰি নাচাব, নহ'লে প্ৰব্লেম হ'ব আপোনালোকৰ। তো ইমানে আছিলে ভিডিঅ'টো। যদি লাষ্টলৈকে চাই আছে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। বাকী ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি নতুনকৈ আহিছে। তো তেতিয়ালৈ বাই বাই।